মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, 5টা সপোন দেখিলে বুজি ল'ব আপোনাৰ কপাল ফুলিব, আপোনাৰ ভৱিষ্যত ভাল হ'বলৈ গৈ আছে। আল্লাহ ৰব্বুল আলামিনে আপোনাক পছন্দ কৰে, আপোনাক ভাল পায়, যাৰ কাৰণে আপোনাক এইবোৰ সপোন দেখাইছে। আপোনাক আল্লাহ ৰব্বুল আলামিনে সজাগ কৰি তুলিব বিচাৰিছে। হে মোৰ বান্দা, হে মোৰ বান্দি, তুমি সজাগ হোৱা, তোমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিম, তোমাৰ আশাসমূহ পূৰা কৰি দিম, তোমাৰ সপোন বাস্তৱত ৰূপান্তৰ কৰি দিম, তুমি সজাগ হোৱা। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ ৰব্বুল আলামিনে যিসকল বান্দা বান্দিক অতি পছন্দ কৰে, বহুত ভাল পায়, যিসকলৰ ওপৰত আল্লাহ তাআলা অতি মেহেৰবান হয়, তেওঁলোকক এনেকুৱা ধৰণৰ সপোনবোৰ দেখায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যি 5টা সপোন দেখিলে বুজি ল'ব আল্লাহ ৰব্বুল আলামিনে আপোনাৰ ভৱিষ্যত ভাল কৰি দিব, আল্লাহ তাআলা আপোনাক নিয়ামত দান কৰিব। এইখিনি জানাৰ আগতে আপুনি প্ৰথমতে জানি ল'ব লাগিব সপোন কেই ধৰণৰ হয়, কেই প্ৰকাৰৰ হয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, সপোন 3 প্ৰকাৰৰ হয়। 1 নম্বৰ হৈছে মিনাল্লাহ, আল্লাহৰ পক্ষৰ পৰা। আল্লাহ ৰব্বুল আলামিনে যিসকল বান্দা বান্দিক ভাল পায়, তেওঁলোকক এইবোৰ সপোন দেখায়, ভাল ভাল সপোনবোৰ দেখায়। আৰু ভাল সপোনবোৰ আম্বিয়া আউলিয়াসকলে দেখিছিল। আজিৰ তাৰিখতো যিসকল আল্লাহৰ নেক বান্দা হয়, তেওঁলোকে সেইবোৰ সপোন দেখে। যেতিয়া আপুনি ভাল সপোন দেখিব, তেতিয়া আপুনি লগে লগে টোপনিৰ পৰা উঠি বহিয়েই আলহামদুলিল্লাহ, আল্লাহৰ শুক্ৰিয়া আদায় কৰিব। আৰু অজু কৰি লৈ পাৰিলে 2 ৰাকাত শুক্ৰানা, শুক্ৰিয়াৰ 2 ৰাকাত নামাজ আপুনি পঢ়িব আৰু আল্লাহৰ ওচৰত দোৱা কৰিব, ইয়া আল্লাহ, মই যি সপোন দেখিলোঁ, আল্লাহ তুমি এই সপোন মোৰ বাস্তৱত ৰূপান্তৰ কৰি দিয়া। আল্লাহ ৰব্বুল আলামিনে আপোনাৰ ভৱিষ্যত ভাল কৰাৰ কাৰণে সেই ভাল সপোনবোৰ আপোনাক দেখায়। 2 নম্বৰ হৈছে মিনাশ শয়তান, শয়তানৰ পক্ষৰ পৰা। কিছুমান সপোন শয়তানে দেখায়, ভয় লগা সপোন, ভয়ংকৰ সপোন। আপুনি সপোনত দেখি আছে কোনোবাই আপোনাক মাৰিবলৈ আহিছে, কোনো জীৱ জন্তুৱে আপোনাক কাটিবলৈ আহিছে, বাঘে আপোনাক খাবলৈ আহিছে। ভয়ংকৰ সপোন, কাৰোবাৰ এক্সিডেণ্ট হৈ থকা আপুনি দেখা পাইছে, বহুত ডাঙৰ বিপদ হৈ থকা দেখা পাইছে, ভূমিকম্প হৈ আছে, জুই জ্বলি আছে। এনেকুৱা ধৰণৰ ভয়ংকৰ সপোনবোৰ শয়তানে দেখায়। ভয়ংকৰ সপোন দেখিলে আপুনি কি আমল কৰিব, মই ইনশাআল্লাহ সেইখিনিও ভিডিঅ'ৰ শেষত মই কৈ দিম, যাতে আপোনাৰ সেই ভয়ংকৰ সপোনৰ দ্বাৰা আপোনাৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়। মই ধুনীয়াকৈ সেইখিনি আমলো আপোনাক কৈ দিম ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় বন্ধুসকল, 3 নম্বৰ যিটো সপোন আমি দেখা পাই থাকোঁ, সেয়া হৈছে ফেহম, জেহনী বুলি কোৱা হয়। আমাৰ চিন্তাধাৰাবোৰ বা দিনত আমি যিবোৰ কৰ্ম কৰি থাকোঁ, সপোনত ছেম সেইবোৰ আমি দেখা পাওঁ। কিবা কাজ কৰ্ম কৰি আছোঁ, অফিচত কাৰোবাৰ লগত কথা পাতি আছোঁ, কিবা কাজ কৰ্ম কৰি আছোঁ, কিবা লিখি আছোঁ, মোবাইল চাই আছোঁ, যিবোৰ কাজ কৰ্ম আমি কৰি থাকোঁ ছেম সেইবোৰ সপোনত দেখা পোৱা, মানে এইবোৰ জেহনী সপোন হয়, ফেহমি জেহনী বুলি কোৱা হয়। এইবোৰ সপোনৰ কোনো অৰ্থ নাই। এনেকুৱা সপোন বহুতেই দেখা পাই থাকে, কিয়নো আমাৰ ব্ৰেইন এক ধৰণৰ ৰেকৰ্ডিঙৰ দৰে। দিনত যিবোৰ আমি ভাবি থাকোঁ, যিবোৰ কৰি থাকোঁ, আমাৰ ব্ৰেইনত এইবোৰ ৰেকৰ্ড হয় আৰু টোপনি সময়ত সেইবোৰ কেতিয়াবা কেতিয়াবা বাজি উঠে, ৰিভাইজ হয়। সেইকাৰণে এইবোৰ সপোনৰ কোনো অৰ্থ নাই। আৰু 1 নম্বৰত যিটো সপোনৰ কথা কৈছোঁ, মিনাল্লাহ, আল্লাহৰ পক্ষৰ পৰা, এই সপোনবোৰ আল্লাহ ৰব্বুল আলামিনে তেওঁৰ নেক বান্দা বান্দীসকলক তেওঁ দেখায় আৰু সজাগ কৰি তুলিব বিচাৰে। যি 5টা সপোন দেখিলে আপুনি বুজি ল'ব যে আল্লাহ ৰব্বুল আলামিনে আপোনাৰ ভৱিষ্যত ভাল কৰি দিব, আপোনাৰ কপাল ফুলিব, আপুনি দুনিয়া আৰু আখিৰাতত ধনী হ'ব। তাৰে সৰ্বপ্ৰথম হৈছে, যদি আপুনি সপোনত দেখা পাইছে দুজাহানৰ বাদশাহ জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত আপুনি মুলাকাত কৰিছে, সুবহানাল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যদি আপুনি সপোন যোগে দেখা পায়, আপোনাৰ নিচিনা ভাগ্যৱান এই ৰুয়ে জমিনত আৰু কোনো নাই। যিজন মুমিনে তাৰ ইমান অৱস্থাত আল্লাহৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সাক্ষাৎ কৰে, তাৰ কাৰণে জান্নাত ওয়াজিব হয়, সুবহানাল্লাহ। আপুনি যদি সপোনত দেখা পাইছে যে নবীৰ লগত মুলাকাত কৰিছে, নবীক আপুনি যদি সপোনত দেখা পায়, এই জাহানৰ কোনো বস্তুৰ আপোনাৰ প্ৰয়োজন নাই। আল্লাহ ৰব্বুল আলামিনে প্ৰতিজন মুমিন মুছলমানক
তেওঁৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাক্ষাৎ নসিব কৰক সকলোৱে কওক আমিন আপুনি যদি সপোন যোগে আল্লাহৰ হাবিবক যদি দেখা পায় আপোনাৰ নিচিনা ভাগ্যৱান এই দুনিয়াত কোনো নাই আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰিব আৰু কোনো পাপ আপুনি নকৰিব আপুনি তওবা কৰি লৈ নেক কাম আৰম্ভ কৰি দিব সদকা খায়ৰাত কৰিব বেছি বেছি নফল নামাজ পঢ়িব কিয়নো আল্লাহৰ নবীক আপুনি দেখা পাইছে আপোনাৰ কাৰণে জান্নাত ওয়াজিব হয় সুবহানাল্লাহি বিহামদিহি আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে নবীৰ দিদাৰ নসিব কৰক মোৰ প্ৰিয় বন্ধুসকল 2 নম্বৰত যেটো সপোন দেখিলে বুজি ল'ব যে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ভৱিষ্যত ভাল কৰিব আপোনাৰ আশাবোৰ পুৰা কৰিব হেয়া হৈছে যে আপুনি যদি সপোন যোগে দেখা পায় যে আপোনাৰ ঘৰত কন্যা সন্তান জন্ম গ্ৰহণ কৰিছে তেতিয়া আপুনি জানিব আল্লাহ ৰাব্বুল আলামিনে আপোনাক নিয়ামত দান কৰিব খুজিছে দুনিয়া ও আখিৰাতত আল্লাহ ৰাব্বুল আলামিনে আপোনাক ধনী বনাব কিয়নো কন্যা সন্তান এটো বৰকতময় হয় আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যাৰ নেকি এগৰাকী কন্যা সন্তান হয় তেও জান্নাতে হয় সুবহানাল্লাহ যাৰ দুগৰাকী কন্যা সন্তান জন্ম গ্ৰহণ কৰে তেও মই নবীৰ লগত জান্নাত নসিব হ'ব সুবহানাল্লাহ কন্যা সন্তান বৰকতময় হয় আপুনি যদি সপোন যোগে দেখা পায় যে আপোনাৰ ঘৰত কন্যা সন্তান জন্ম গ্ৰহণ কৰিছে আপোনাৰ ফ্যামিলিত কন্যা সন্তান আহিছে জন্ম গ্ৰহণ কৰিছে তেতিয়া আপুনি বুজি ল'ব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ভৱিষ্যত ভাল কৰাৰ কাৰণে এই সপোন দেখাইছে 3 নম্বৰত যেটো সপোন দেখিলে বুজিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ভৱিষ্যত ভাল কৰিব আপোনাক সুসংবাদ দিব খুজিছে হেয়া হৈছে আপুনি যদি সপোন যোগে দেখা পাইছে আল্লাহৰ ঘৰ কাবা শৰীফ আপোনাৰ আগত হয় বা আপুনি কাবা শৰীফৰ তাৱাফ কৰি আছে কাবা শৰীফৰ চাৰিওফালে আপুনি ঘূৰি আছে লব্বাইক আল্লাহুম্মা লব্বাইক লব্বাইক লা শাৰীকা লাক লব্বাইক ইন্নাল হামদা ওয়ান নি'মাতা লাক ওয়াল মুলক লা শাৰীকা লাক তালবিয়া পঢ়ি আছে আপুনি কাবা শৰীফ তাৱাফ কৰি আছে কাবা শৰীফ আপোনাৰ আগত হয় এনেকুৱা ধৰণৰ সপোন যেতিয়া আপুনি দেখা পায় তেতিয়া আপুনি বুজিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ভৱিষ্যত ভাল কৰিব আপোনাক আল্লাহ তাআলা সুসংবাদ দিব খুজিছে আল্লাহ আপোনাক তেওঁৰ ঘৰলৈ মাতিছে আপুনি ভাল কাম কৰা আৰম্ভ কৰক পাপ কাম এৰি দিয়ক দুনিয়াৰ লোভ লালসা আপুনি এৰি দিয়ক আল্লাহৰ শুকৰিয়া আদায় কৰক এই সপোন দেখি উঠি আপুনি 2 ৰাকাত নামাজ পঢ়ক সপোন দেখি হাৰি পাই উঠি লগে লগে আলহামদুলিল্লাহ পঢ়ক আৰু শুকৰিয়াৰ 2 ৰাকাত নামাজ আপুনি পঢ়ক আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ভৱিষ্যত ভাল কৰিব খুজিছে 4 নম্বৰত যেটো সপোন দেখিলে বুজিব যে আল্লাহ আপোনাৰ ভৱিষ্যত ভাল কৰিব খুজিছে হেয়া হৈছে আপুনি যদি সপোনত দেখা পাইছে নামাজ পঢ়ি আছে সুবহানাল্লাহ যি মুমিনে সপোনত দেখা পাইছে যে তেওঁ নামাজ পঢ়ি আছে বা কুরআনে কারীমৰ তিলাওয়াত কৰি আছে তেতিয়া হলে আপুনি বুজি ল'ব আল্লাহ ৰাব্বুল আলামিনে আপোনাক অসংখ্য নিয়ামত দান কৰিব খুজিছে আল্লাহ ৰাব্বুল আলামিন আপোনাক ভাল পায় পছন্দ কৰে আপোনাৰ দুআসমূহ আপোনাৰ আশাসমূহ আল্লাহ ৰাব্বুল আলামিনে পুৰা কৰিব আপোনাৰ দুআ কবুল কৰিব আপোনাক মকবুলিয়াত দান কৰিব খুজিছে তেতিয়া আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰক আৰু 2 ৰাকাত শুকৰিয়াৰ নামাজ পঢ়ক সদকা খায়ৰাত কৰক 5 নম্বৰত যেটো সপোন দেখিলে বুজিব আল্লাহ আপোনাক সুসংবাদ দিব খুজিছে হেয়া হৈছে আপুনি যদি সপোনত দেখা পাইছে শুক্ৰবাৰ দিন হয় বা শুক্ৰবাৰ দিন জুম্মাৰ আজান হৈ আছে এনেকুৱা ধৰণৰ সপোনো আমাৰ বহুত দিনী মাফনি সকলে বহুত ভাই বন্ধু সকলে দেখা পায় আমাক ফোন কৰি খুদে হুজুৰ এনেকুৱা সপোন দেখা পাইছো মাৰহাবা এই সপোন দেখিলে আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰক আল্লাহ ৰাব্বুল আলামিন আপোনাক সুসংবাদ দিব খুজিছে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ভৱিষ্যত ভাল কৰিব খুজিছে আল্লাহৰ ঘৰলৈ আপোনাক মাতিছে আপুনি হজ কৰিবলৈ যাব আল্লাহ ৰাব্বুল আলামিনৰ শুকৰিয়া আদায় কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এনেকুৱা সপোনবোৰ আল্লাহৰ নেক বান্দা বান্দী সকলে দেখা পায় আল্লাহ ৰাব্বুল আলামিনে তেওঁৰ পছন্দনীয় বান্দা বান্দী সকলক এনেকুৱা সপোনবোৰ দেখায় আৰু সজাগ কৰি তুলিব খোজে হে মোৰ বান্দা হে মোৰ বান্দী তুমি এতিয়াও পাপ কাম এৰি দিয়া তুমি নেক কাম কৰা আৰম্ভ কৰা আল্লাহ ৰাব্বুল আলামিনে সপোন যোগেদি এইখিনি বুজায় তোমাৰ ভৱিষ্যত ভাল হ'ব তুমি নেক কাম কৰা আৰু যদি আপুনি ভয়ংকৰ সপোন দেখা পায় ভয় লগা সপোন আপুনি দেখা পাইছে কোনোবাই মাৰিব আহিছে কাটিব আহিছে এক্সিডেন্ট হৈ আছে জুই জ্বলি আছে ভূমিকম্প হৈ আছে এনেকুৱা ধৰণৰ
ভয় লগা সপোন যেতিয়া আপুনি দেখা পায় তেতিয়া আপুনি সপোনৰ পৰা উঠি যি আমলখিনি কৰিব লাগিব মই সেইখিনি কৈ দিওঁ, আপুনি মনত ৰাখিব আৰু গোটেই জীৱন আপোনাৰ এইখিনি জৰুৰী হয়। মোৰ প্ৰিয় বন্ধুসকল, আপুনি সৰ্বপ্ৰথম ভয় লগা সপোন দেখা পালে সৰ্বপ্ৰথম টোপনিৰ পৰা উঠি যেতিয়া আপুনি বহিব তেতিয়া 3 বাৰ বাওঁফালে আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম কৈ থু এনেকা কৰি দিব। 3 বাৰ আউযু বিল্লাহ পঢ়ি পঢ়ি বাওঁফালে শৰীৰৰ বাওঁফালে থু থু কৰি দিব। জাস্ট আপুনি থু থু কৰি দিব লাগে। তাৰ পিছত 2 নম্বৰ যেটো আমল আপুনি কৰিব হেয়া হৈছে যে আপুনি লা হাওলা পঢ়িব 3 বাৰ 5 বাৰ যিমান পাৰে আপুনি লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ, লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ, লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ আপুনি পঢ়িব। 3 নম্বৰত হৈছে আপুনি কাটি খলাই দিব। খুকাতি হৈ থাকিলে আপুনি বাওকাতি হৈ যাব আৰু বাওকাতি হৈ থাকিলে খুকাতি হৈ আপুনি হৈ যাব। মনে মনে দুৰুদ শৰীফ পঢ়ি থাকিব। যি দুৰুদ শৰীফ আপুনি পাৰিলে আপুনি নামাজত যেটো দুৰুদ শৰীফ পঢ়া হয় আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ, আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। এই দুরূদ শরীফ আপনি পড়িব। নাইবা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়ি পঢ়ি আপুনি টোপনি যাব। আৰু আপুনি যি ভয় লগা সপোন দেখিলে সেই ভয়ংকৰ সপোন বাস্তৱত আৰু ৰূপান্তৰ নহয়। আল্লাহ ৰাব্বুল আলামিনে সেই বালা মুসিবতবোৰ আল্লাহ তাআলাই কাটি দিব, আপোনাৰ জীৱনৰ মুসিবতবোৰ আঁতৰি যাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ ৰাব্বুল আলামিনে আমাৰ সকলো মুমিন মুছলমানক ভাল সপোন দেখাৰ তৌফিক দান কৰক আৰু সেইবোৰ সপোন বাস্তৱত ৰূপান্তৰ কৰি দিয়ক। বিশেষকৈ আল্লাহৰ হাবিব জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিদাৰ আমাৰ সকলো মুমিন মুছলমানৰ নসিব করক। সকলে কক আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।